বহু অপেক্ষিত এখন দলং দৈনিক শিশুৰ পৰা বৃদ্ধালৈ চাব আহে সেই দলংখন স্বাধীনতাৰ প্ৰায় ৭৭ বছৰ পিছত চৰকাৰে নিৰ্মাণ কৰি দিছে এই দলংখন যাৰ ফলত উৎফুল্লিত হৈছে এতিয়া জোনাইৰ বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ ধেমাজিৰ জোনাইৰ অসম অৰুণাচল সীমান্তৰ চিলে নদীৰ ওপৰত আছে এই দলংখন সীমান্তৱৰ্তী কেমি ঐৰামঘাট জামপানী আদিকে ধৰি এটাম এই বৃহত্তৰ অঞ্চলটো ছাত্ৰ-ছাত্ৰী ৰোগীৰ জনাই সদৰলৈ প্ৰত্যক্ষ যোগাযোগৰ একমাত্ৰ হৈছে এইটোৱে বাট কোনো দলং নথকা দৈনিক যোগাযোগৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল এনকেটিভিত সবিস্তাৰে পৰিৱেশন কৰা হৈছিল এই সন্দৰ্ভত বাতৰি একমাত্ৰ চৰকাৰী শিক্ষা অনুষ্ঠানলৈ যোৱাটো বাৰিষাত হৈছিল অসুবিধা দলং নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী সাংসদ স্থানীয় বিধায়কক জনাইছিল বাৰম্বাৰ আহ্বান সেয়ে এই বহু অপেক্ষিত লোহাৰ দলংখন চাবলৈ এতিয়া ভিৰ কৰিছে ৰাইজৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা কিনি দলং বনোৱাত আমি গোটেইখিনি ঐৰামঘাট কেমি ৰাইজে বহুতখিনি ভাল পাইছো আনন্দ পাইছো এতিয়াহে এই ঈশ্বৰ প্ৰভু আমি যে এই স্কুলীয়া ল'ৰাবিলাকে যে ইয়াত আৰ পাৰ কৰি পিনি কিমান কিন্তু এতিয়া যে এইখিনি যে চৰকাৰে যিহেতু ইমান মানে বছৰৰ পৰা জ্যেষ্ঠ নাগৰিক সন্থাই মানে ইমান ৰিকুৱেষ্ট কৰি ঈশ্বৰৰ কৃপাত এইবাৰ এই যে দেখি পাইছো আমি আৰ পাৰ কৰিব পাৰিছো আৰু এই দলংখনত শৰ্ট কাটিঙত অৰুণাচল বন্ধ হ'লেতো আমিতো তাত যাবই নোৱাৰো এই গতিকে এইখিনি বনোৱাত বহুত আনন্দ পাইছো কেমি ঐৰামঘাটবাসীয়ে নহয় গোটেই কেমি জলম জিপিৰ এটা পাৰ্ট এটা অংশ বৃহত্তৰ কেমি জলম এৰিয়াৰ ৰাইজে সঁচাকৈ সুখী এইটো কাৰণে সুখী যে আমাৰ স্বাধীনোত্তৰ কালৰ পৰা নোপোৱাকৈ আছিলোঁ আমি সদায় বছৰি সকলো প্ৰতিজন প্ৰতিনিধিক MLA সাংসদ সকলোকে আমি দাবী কৰি আহিছিলোঁ বিনিময়ত আজি আমাৰ এই আটাইতকৈ মৰমৰ শ্ৰদ্ধাৰ আমাৰ MLA আৰু সাংসদ মহোদয় তেওঁলোকৰ দুয়োটাৰে উদ্যোগত আমাৰ এই কেমি নৈখনৰ ওপৰত এটা